নমস্কাৰ মোৰ নাম লক্ষীনাৰায়ণ বৰগোহাঁই। মই চাচনি বুঢ়ীদিহিং অসমী মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী CEO হয়। এনেকুৱা আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী 59টা আছে অসমত। তাৰে আমাৰ ইমপ্লিমেণ্টিং এজেঞ্চি দিল্লী FDRVC হয় আৰু হেণ্ড হোল্ডিং ছাপৰ্টৰ কাৰণে CBBO আমাৰ হৈছে ASLRM। আৰু ইয়াতে আমাৰ একোটা APC মানে যিটো কোম্পানী এতিয়া বৰ্তমানলৈকে আমাৰ 1000তকৈ অধিক মহিলা কৃষক আমাৰ লগত জড়িত হৈ আছে। আৰু আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যিসকল মহিলা কৃষকসকল আছে তেওঁলোকৰ যিবোৰ ফাৰ্মাৰ বস্তু মানে আছে এক্টিভিটি ফাৰ্ম ৰিলেটেড এক্টিভিটি সেইবোৰ আমি ভালকৈ আনি পিনে ডাঙৰ বজাৰ এখনত আনি পিনে বিক্ৰী কৰিব লাগে। আৰু লগতে তেওঁলোকক উন্নত প্ৰজাতিৰ যি ধানৰ ইনপুট হওক বা যি ধৰণৰ পুলি থাকে ফাৰ্টিলাইজাৰ কেমিকেল যেনেকুৱা ধৰণৰ লাগে বা অৰ্গেনিক সাৰ লাগে সেইবোৰ আমি ছাপোৰ্ট কৰিব লাগে যাতে ফাৰ্মাৰজনৰ আপলিফমেণ্ট হয় আৰু তেখেতৰ লাইভলিহুডটো আৰু ভাল হয়। আৰু এইবাবে আমি এবাৰ চৰচ মেলাত আমি আহিছোঁ। আমাৰ গোটেই 59 APCবোৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট যেনেকৈ এতিয়া আমি আপাৰ আছাম ডিব্ৰুগড়ৰ পৰা আমি বিখ্যাত আমি কণ জহা আনিছোঁ, তাৰপিছতে ধেমাজিৰ পৰা আনিছে আপোনাৰ মূৰ আনিছে, তাৰপিছতে ঠিক তেনেকৈ আমাৰ লোৱাৰ আছামৰ ফালৰ পৰা বঙাইগাঁৱৰ ফালৰ পৰা মিঠাতেল যিটো আমাৰ সৰিয়হ নিজে পেৰি পেনে বনোৱা আচাৰ বিভিন্ন ধৰণৰ আপোনাৰ এইবোৰ বস্তু যিবোৰ আছে আৰু য'ত যি খেতি হয় এইবোৰ বস্তুবোৰ চব আনি পিনে আমি ইয়াত আজি ডিছপ্লে কৰিছোঁ যাতে মানুহে বা আমাৰ গোটেই গুৱাহাটীবাসী ৰাইজে ইয়াত ডাইৰেক্ট গাঁৱৰ পৰা যিবোৰ আহিছে মানে ফ্ৰেছ ফ্ৰম ফাৰ্ম টু টেবুল যাতে ফাৰ্মৰ পৰা আনি পিনে ডাইৰেক্ট টেবুলত খাব পাৰে সেই উদ্দেশ্যলৈ আমি ইয়ালৈ আহিছোঁ। বস্তুবোৰ অৰ্গেনিক নে পেষ্টিচাইড যি ইনচেক্টিচাইডৰ আজি এটা ভয়াৱহ হৈছে মাৰ্কেটত গোটেই কেমিকেলেৰে ভৰ্তি তো মানুহবোৰে খাবই নোৱাৰিছে কিবা এটা খালেই বেমাৰ হয়। আমাৰ যিমানখিনি আমাৰ চেষ্টা আমাৰ যিবোৰ প্ৰচেষ্টা চলি আছে আমি অৰ্গেনিকলৈ যাবলৈ 100% ট্ৰাই কৰি আছোঁ। নেচাৰেলি আমি বহুত প্ৰডাক্ট আমি ডেভেলপ কৰি আছোঁ আৰু লগতে প্ৰমোট কৰিছোঁ যে আজি যদি আমি অকল পেষ্টিচাইড আৰু মানে কেমিকেলৰ সৈতে যদি আমি কাম কৰি থাকোঁ আনহাতে আমাৰ পিছৰ ডিকেটটো বা আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে মাটি উপযোগীয়ে নাথাকিব, তাত খেতি কৰিব নোৱাৰিব। সেইবাবে আমি এতিয়া যিহেতু বস্তুবোৰ আমাৰ হাতত সময় আছে, আমাৰ হাতত এতিয়া নতুন টেকন'লজি বিভিন্ন ধৰণৰ বস্তু আছে, আমি চেষ্টা কৰিছোঁ এৱাৰনেছ কৰিবলৈ যে ফাৰ্মাৰক যে আপোনালোকে হয়তো অকণমান কোৱান্টিটি বেছি হ'বলৈ কাৰণে আপোনালোকে ৰাসায়নিক সাৰ মানে ইউজ নকৰি আমাৰ অৰ্গেনিক সাৰ বহুত ধৰণৰ আজিকালি অৰ্গেনিক সাৰ আহি গৈছে যেনেকৈ আপোনাৰ অগ্নি অস্ত্ৰ বা আদি কৰি এনেকুৱা আপোনাৰ নিম কেক বিভিন্ন ধৰণৰ আপোনাৰ ভাৰ্মি কম্প'ষ্ট হওক বা আমাৰ নিজৰ সাৰ কিছুমান আছে যিবোৰ বনি পিনে আমি হেৰি কৰি আছোঁ মানে ইউজ কৰিবলৈ আমি প্ৰমোট কৰি আছোঁ আৰু তাৰে ৰিজাল্টটো আমি বহুত ভাল পাইছোঁ। কাৰণ অৰ্গেনিকৰ বজাৰখন মানে আমাৰ মানুহে ভালকৈ নিজে লৈও যায় আৰু সন্তুষ্ট হ'লে আমাৰ ওচৰত ৰিপিটেডকৈ আকৌ অৰ্ডাৰবোৰ আহি আছে অৰ্গেনিক খাই পিনে। আপোনাৰ যি প্ৰডাক্টছ আছে তাৰ মাজত মই কিছুমান ইউনিক প্ৰডাক্ট দেখিলোঁ যেনে ড্ৰাইড ষ্টাৰ ফ্ৰুট, ড্ৰাইড আপোনাৰ কাজি নেমু, এই ইউনিক আইডিয়াছবোৰ এই ইন'ভেশ্যনছবোৰ আহে ক'ৰ পৰা আপোনাৰ লগত? একচুৱেলি আমি খুব ইন'ভেটিভ, খুব প্ৰশংসনীয়। হয়, আমি কি হৈছে আমাৰ মাজতে ধৰক ফিল্ডত আমি হয় মই কৈ আছোঁ আমাৰ 3-4টামান নতুনকৈ প্ৰডাক্ট ডেভেলপ কৰিছোঁ। ডেভেলপ মানে আমি এটা এতিয়া এক্সপেৰিমেণ্টেল জ'নতে আছোঁ বস্তুটো। কৰদৈ ষ্টাৰ ফ্ৰুট যিটো আমি গাঁৱত দেখোঁ যে বান্দৰে খায় বা আজিকালি সৰু ল'ৰা-ছোৱালী হয় আৰু বা মানুহে আজিকালি ল'ৰা ছোৱালীবোৰ বৰ এটা ইণ্টাৰেষ্টেড নহয়, তেওঁলোকে এইবোৰ বস্তু খাবলৈ আগ্ৰহী নহয়, তেওঁলোকে পেকেট চিপছ হওক বা কিবা ইনষ্টেণ্ট ফুডৰ লগত বেছিকৈ আগবাঢ়ি গৈছে। তো আমি তেওঁলোকক কম্পিটিশ্যন দিবলৈ কাৰণে কি কৰিব পৰা যায় আৰু আমাৰ হাতত ৰিচোৰ্চেছ কি আছে। যদি এতিয়া গাঁওখনত চাওঁতে সেইদিনাখন দেখিলোঁ যে মই হঠাৎ দেখিলোঁ 2-3 মানুহ অসংখ্য আপোনাৰ কৰদৈ পকি সৰি গৈছে, আনইউজকৈ পৰি গৈছে, তাক কি কৰিব পৰা যায় সেই লৈ পিনে এনেই আমি বন্ধু দুজনমানে কথা পাতি পিনে নিজে আমাৰ হাতত যিহেতু এটা সৰু মানে মেচিন এটা আছে ডিহাইড্ৰেশ্যন মেচিন, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক এই মেচিনটো দিছিলে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটোক। তো আমি আনি পিনে পৰীক্ষামূলকভাৱে কিছুমান বস্তু তাত ট্ৰাই কৰিছিলোঁ, যেনেকৈ তাত অলপমান চাট মছলা আৰু অলপ নিমখ দি পিনে বা ক'লা নিমখ দি পিনে জাষ্ট ড্ৰাই কৰি পিনে চিপছৰ টাইপত কনভাৰ্ট কৰি পিনে চাইছিলোঁ যে কেনেকুৱা হয় বস্তুটো। তো তাত তেতিয়া আমি দেখিলোঁ যে ডিহাইড্ৰেটেড কৰি দিয়াৰ লগে লগে তাৰ নিউট্ৰিশ্যন এটা লেভেল যিটো থাকে আপোনাৰ ড্ৰাইড কৰাতকৈ ডিহাইড্ৰেট কৰিলে তাত নিউট্ৰিশ্যন বস্তুখিনি থাকি যায়, অলপ বেছি পৰিমাণত থাকি যায়, তাৰপিছত লক হৈ যায় মইশ্চাৰ। যিহেতু ডিহাইড্ৰেশ্যনৰ মেইন কনচেপ্টটো হৈছে যে মইশ্চাৰটো তাৰ পৰা বস্তুৰ পৰা আঁতৰাই দিয়ে মেচিনে। তাৰপিছতে ষ্টাৰ ফ্ৰুটটো আমি এতিয়া কেনেকৈ বনাই নিজে খালোঁ প্ৰথমতে,
বনাই লগৰ বন্ধুবোৰ খালোঁ। তাৰপিছত ভাল লাগিছে, পেকেটিং কৰি মানে কিছুমান জেগাত চেম্পল হিচাপে এতিয়া আমি ট্ৰাই দি আছোঁ, যাতে আপোনালোকে টেষ্ট কৰি পিনে আমাক এডভাইচ কৰক। দেন দেয়াৰ পৰা আমি যিটো ফৰ্মেলি যিটো লেব টেষ্ট কৰে, যিটো কৰিব লাগে সেইবোৰ কৰিহে আমি মাৰ্কেটত তাক আনিব পাৰিম। আৰু লগে লগে ধনিয়া পাতৰ আমাৰ এটা ড্ৰাই ডিহাইড্ৰেট কৰি পিনে এবাৰ ট্ৰাই কৰিছোঁ। কাৰণ এটা সময়ত আপোনাৰ ধনিয়া পাত বহুত বেছিকৈ মানুহৰ খেতি হৈ যায়, এইটো এটা পেৰিছেবল বস্তু, এটা সময়ৰ পিছত বেয়া হৈ যায়, তাক ষ্ট'ৰ কৰি ৰাখিব নোৱাৰে। তো আমি ভাবিছোঁ যে এইটো ষ্ট'ৰ কৰি যদি ৰাখোঁ, আমি এটা সময়ত যেতিয়া সেই বস্তুটো আনএভেইলেবল থাকিব বা আন ছিজনত সেই বস্তুটো যেতিয়া দৰকাৰ হ'ব, তেতিয়া আমি সেইটো বস্তু তাক ইউজ কৰিব পাৰিম। সেনে কিছুমান কনচেপ্টবোৰ অলপ মানে আমি কথা পাতি বা আলোচনাৰ মাধ্যমেৰে এই কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। প্ৰশংসনীয় পদক্ষেপ আপোনালোকে লৈছে। গাঁৱৰ মহিলাসকল সবলীকৰণ হ'ব, এতিয়া নিজৰ ওপৰত আত্মনিৰ্ভৰ হ'ব। কিন্তু আপোনালোকৰ এই যে প্ৰচেষ্টা, এই যে কাম, ইয়াত চৰকাৰে কিবা অৰিহণা যোগাইছে, চৰকাৰৰ সহযোগ বিচাৰিলে, চৰকাৰে কৰিছিল কিবা সহযোগ, বা চৰকাৰৰ কি আবেদন কৰিব আপোনালোকে? কাৰণ চৰকাৰৰ সহযোগ অবিহনে এইবোৰ সাধাৰণ কথা নহয়, বহুত পৰিশ্ৰম, বহুত কষ্ট। চৰকাৰে এতিয়া বৰ্তমান আমাৰ যিটো 10K FPO স্কীম, যিটো এটা চেণ্ট্ৰেল স্কীম হয়, সেইটো মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ প্ৰধানমন্ত্ৰী ছাৰ ডাঙৰীয়া এইটো লঞ্চ কৰিছিলে প্ৰজেক্টটো। তাত 10,000টা FPO এক্ৰছ অল অভাৰ ইণ্ডিয়া হৈছিলে। আৰু তাৰ লগতে এতিয়া 59টা অসমত ASLMৰ থ্ৰু হেণ্ড হোল্ডিং ছাপৰ্টত তেওঁলোকক চোৱা চিতা কৰিবলৈ দিছে। আৰু তাৰে এতিয়া যিবোৰ মেনেজমেণ্ট আমাৰ অফিচ দৈনিক খৰচা হৈছে বা আজি শ্বেয়াৰ হোল্ডাৰ এগেইনষ্টত তেখেতলোকে ইকুইটি গ্ৰাণ্ট পইচা দিছে, এইবোৰ চৰকাৰে আমাক ভালকৈ বহুতখিনি ভালকৈ সহায় কৰি আছে। আৰু 3 বছৰলৈ এইটো প্ৰজেক্টটো হয়, আৰু আশা কৰোঁ যে 3 বছৰত এই যিটো চৰকাৰে আমাক হেণ্ড হোল্ডিং ছাপৰ্ট দিছে, তাৰ পিছত যাতে আমি নিজে আত্মনিৰ্ভৰ হৈ পিনে আগবাঢ়ি যাব পাৰোঁ। তেতিয়া আমাক হয়তো কিছু সৰু সুৰা মানে কিছু আৰু অলপ ছাপৰ্ট লাগিব, যিটো চৰকাৰে সময়ে সময়ে আমাক দিব। যেনেকৈ আজিও আমাৰ এটা বহুত ভাল খবৰ, আমাৰ মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা কোৱা হৈছিলে এইটো দিম বুলি, 15 লাখৰ এটা কথা, যে FPO যিবোৰ আছিলে আমাৰ তাৰ চিলেক্টেড FPO কিছুমান আছিলে, তাৰে আজি হ'ব হেৰি হ'ল আমাৰ গোটেই ASLMৰ 59টা FPCকে প্ৰথম ট্ৰান্স 12 লাখ টকাকৈ আজি ভৰাই দিয়া হৈছে ছাকচেছফুলি, আৰু 3 লাখ টকাটো ছেকেণ্ড ফেজত দিব। আৰু লগতে ঠিক আজি আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ ৰেছপেক্টেড শিৱৰাজ সিং ডাঙৰীয়াও আহিছিল এই প্ৰগ্ৰেমটো লঞ্চ ইভেণ্টত। তেখেতে আৰু আমাৰ অসম চৰকাৰৰ চিফ মিনিষ্টাৰ ছাৰে আৰু এটা ভাল কথা ক'লে যে আমাক আনাডাৰ 1 crore প্ৰজেক্ট এটা ফাণ্ড এটা ৰিলিজ কৰিব আফটাৰ ছাকচেছফুল অফ দিছ 15 lakhs। মানে ঠিক যে তেনেকৈ ছাৰে আগৰ কেইটামান বস্তু কৰি আছে, বা বাইদেউসকলক লাখপতি বাইদেউহঁতৰ স্কীমটো যি ধৰণে এই বস্তুটো আমাক কেনেকৈ আগবঢ়াই নিম বুলি হেৰি কৰিছে। খুব ব্যস্ততা আছে আপোনাৰ, আজি মই বেছি সময় নলওঁ। শেষত আজিকালি যুৱ প্ৰজন্মই খেতি বাতি ভাল নোপোৱাইছে, মাটি বাৰী এৰি বহিৰাজ্যত যায়, বেংগলৰ যাব, দিল্লী যাব, চাকৰি বিচাৰি, অন্তত সিহঁতক আপুনি কি চাজেষ্ট কৰিব? নিজৰ ৰাজ্যত নিজৰ মাটিত থাকি কেনে স্বাৱলম্বী হ'ব পাৰে, কেনেদৰে, আপোনাৰ কি আদৰ্শ দিব? মই আদৰ্শ বুলি মই এটা জাষ্ট নিজৰ ফালত নিজৰ পাৰ্চনেল ভিউ এটা ক'ব পাৰিম যে আমাৰ অসমৰ মাটি বহুত হেৰি হয়, বহুত মানে একো কষ্ট নকৰিলেও হয়। এজন ব্ৰিটিছ এজনে এবাৰ কৈছিলে বুলি মই ক'ৰবাত পঢ়িছিলোঁ, অসমত যদি চাহ পুলিটো যদি উল্টাকেও যদি ৰুই দিয়ে তেতিয়াও গজালি মেলিব, আমাৰ ইমান ফাৰ্টাইল চইল হয়। আৰু আপোনাৰ এগ্ৰিকালচাৰটো এনেকুৱা খেতি, আৰু এই বস্তুটো এনেধৰণে ইম্পৰ্টেণ্ট হয়, মানুহ যদি জীয়াই থাকিব লাগে কৃষি কাম কৰিবই লাগিব। আৰু কিছুমান বস্তু মই দেখি থকাও হয় বা শুনাও হয় যে বাহিৰত কিছুমান গৈ পিনে বৰ কষ্টতে থাকে। সেইখিনি কষ্ট কাম যদি ঘৰত আহি পিনে কয়, ওচৰৰ মানুহলৈ কিবা কয় নেকি, ইমান পঢ়ি শুনি তই আজি খেতিয়ে কৰিছ, পথাৰতে নামিছ, এই অলপমান এটা মনত তেওঁলোকে লাজ পোৱা এটা অনুভৱ কৰে বা কিবা। কিন্তু খেতি কৰিলে যে লাজ পোৱা কথা নহয়, খেতি কৰাটো এটা গৌৰৱৰ কথা। মই সেই বস্তুতে অনুৰোধ কৰিম, যদি আপোনালোকে নিজৰ যে আজি মই MA পাছ কৰি পিনে যদি মই আজি পথাৰত নামো, মোৰ কি হ'ব, বা ৰাইজে মোৰ ওচৰ চুবুৰীয়া কি ক'ব, বা মোক বেলেগে কি ক'ব, এইটো একো চিন্তা কৰিব নালাগে। নিজে নিজৰ থিংকিংটো আগবঢ়াই নিব লাগে। আজিকালি খেতি বহুত ধৰণৰ খেতি আছে ন, আপুনি অকল ধান ৰুলে বা কিবা এটা ল'লে খেতি নহয়, আপোনাৰ নন ফাৰ্ম খেতি আছে, ফাৰ্ম খেতি আছে, আপোনাৰ ভাল যিমান এডভান্স বস্তু আছে। আজি আমি বহুত জেগাত দেখোঁ এতিয়াও যে এবাৰ ধান খেতি কৰি পিনে গোটেই নেক্সট 6-7 মাহ গোটেই পথাৰখন এনেই খালীকৈ পেলাই থৈ দিয়ে। তো সেইটোত এটা ছেকেণ্ড টাইম ইনকাম কৰিবলৈও ইউজ কৰিব পৰা। আমাৰ হাতত এতিয়া KVK আছে, কৃষি বিজ্ঞান চেণ্টাৰ আছে, তেওঁলোকে বহুত সহায় কৰে। যুৱকত যিহেতু অলপমান পঢ়া শুনা যুৱক হ'লে আৰু বেছিয়ে ভাল, কাৰণ
তেওঁলোকে কি ধৰণে বস্তুটো আৰু আগলৈ নিব পাৰিব উইথ মডাৰ্ণ টেকনিক উইথ দ্য হেল্প অফ নিউ টেকন'লজি আৰু মানে সেইটো কাৰণে ভাবোঁ যে মোৰ পাৰ্চনেল ছাজেশ্যনে বুলি কওঁ যে তেওঁলোকে ঘূৰি আহিব লাগে, ইয়াতে কৃষি বিপ্লৱ কামত জড়িত হ'ব লাগে। ধন্যবাদ, আপোনাৰ সময়ৰ বাবে ধন্যবাদ। থেংক ইউ। Stay informed, stay ahead. News NE 365.